নমস্কাৰ সকলোকে মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মুখ্য সাংবাদিক প্ৰশান্ত ৰাজগুৰুৰ এটা মেজমেল দেখিলোঁ আৰু এই মেজমেলটোত নিমন্ত্ৰণ কৰিছিলে লুৰিণজ্যোতি গগৈ আৰু লুৰিণজ্যোতি গগৈ বহু প্ৰশ্ন সুধি গৈছে তেখেতে আৰু লুৰিণজ্যোতি গগৈ ধুনীয়াকৈ উত্তৰ দি গ'ল। লুৰিণজ্যোতি গগৈৰ অংক কিমান টাৰ্গেট তেখেতৰ, কিমান ভোটত তেওঁ জয়ী হ'ব পাৰিব, কাৰ পৰা কিমান ভোট পাইছে, কোনে কিমান ভোট দিছে, সংখ্যালঘু ভোট কিমান দিছে লুৰিণজ্যোতিক, বা এই বাগানীয়াসকলৰ ভোট কিমান পাইছে, সোণোৱাল কছাৰী ভোট কিমান পাইছে, বহুত কথাই তেওঁ আজি কৈ গ'ল আৰু সেই টাৰ্গেটত তেওঁ এটা অংক কৰিছে যে ইমানখিনি ভোট পাম মই আৰু ইমানখিনি ভোটত মই জয়ী হ'ম। গতিকে তেওঁ জয়ী হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু সেয়েহে বহুত কথা ক'লে। আৰু ইপিনে ৰাজগুৰু ডাঙৰীয়াই সুধিছিলে যে ৰাইজৰ দল আৰু AJP দুটা চামিল হ'বনে, কিন্তু এইখিনি কথা এটা ডাঙৰ কথা ক'লে যে আমি কেতিয়াও চামিল নহ'ব, হ'বলৈ হ'লে বহু দীঘলীয়া প্ৰচেছ, বহু টাইম লাগিব, সেইটো পিছত আছে, কিন্তু এতিয়া আমি বৰ্তমান চামিল হোৱাৰ কথা ভবা নাই। এইবিলাক বহুত কথাই ক'লে, আপোনালোকে শুনি ভাল পাব যে এই যে ইমান যে এটা ঐক্য মঞ্চ এটা গঢ়ি তুলিলে, এটা যি বিৰোধী ঐক্য মঞ্চ এটা আজি মানে দল গঠন কৰিলে, কংগ্ৰেছ AJP আদি কৰি বিভিন্ন 16টা সংগঠন লগ হৈ এই মিত্ৰজোঁট কৰি পিনে আজি BJP ঘূৰাবলৈ চেষ্টা কৰিছে। এইখিনি কথা সকলো কথা তেওঁ খৰচি কৰি ক'লে, গতিকে আপোনালোকে শুনি হয়তো ভাল পাব। গতিকে আপোনালোকে শুনক লুৰিণজ্যোতি গগৈৰ মুখেৰে। এয়া তেখেতৰ মেজমেল, প্ৰশান্ত ৰাজগুৰুৰ মেজমেল। কৈছিলোঁ আপুনিও ব্যস্ত আছিলে, আজি সময় দিয়াৰ বাবে ধন্যবাদ। 4 জুনলৈ মাত্ৰ কেইটামান দিন বাকী, 1 জুনত এক্সিট পল ওলাই যাব। এতিয়া প্ৰত্যেক প্ৰাৰ্থীৰ এটা হিচাপ থাকে, তেওঁ কিমান ভোটৰ জিকিব, আপোনাৰ হিচাপটো কি? মই চাৰিওফালে যি এছেছমেণ্ট কৰাৰ পাছত দেখিছোঁ যে মাৰ্জিন 30,000-ৰ পৰা 70,000, 30,000-ৰ পৰা 70,000 ভোটত আপুনি জিকিব, সেই মাৰ্জিনটো আমি দেখা পাইছোঁ। আমাৰ অহা যিবোৰ খবৰ চাৰিওফালে বিভিন্ন জাতি জনগোষ্ঠীৰ ইকুৱেশ্যনৰ পৰা অহা ভোট, গাঁও অঞ্চল চহৰ অঞ্চল দুয়োটাৰে আপুনি গমেই পাইছে, এইবাৰ গাঁও অঞ্চলত ভোটৰ হাৰটো বহুত বেছি আৰু নগৰ কেন্দ্ৰিক যিবোৰ সমষ্টি, ধৰক তিনিচুকীয়া সমষ্টিত 72%, কিন্তু টিংখং সমষ্টিত 81% আৰু তেনেকৈ খোৱাং সমষ্টিত 79%। এই ধৰণৰ যিটো ইকুৱেশ্যন দেখিছোঁ, আমি সমীকৰণ দেখিছোঁ, তাৰ ভিত্তিত আৰু যিবোৰ অহা খবৰ, সকলো জাতি জনগোষ্ঠী, টাউন অঞ্চলৰ হিন্দীভাষী বাংলাভাষী মানুহৰ ভোটৰ হাৰ, গোৰ্খাসকলে কিমান দিছে, এই সকলো ইকুৱেশ্যন, বাগান অঞ্চলৰ খ্ৰীষ্টান ভোট কিমান আহিছে, মুছলমানসকলৰ কিমান ভোট আহিছে, এই সকলো ইকুৱেশ্যন চাই দেখিছোঁ যে 30-ৰ পৰা 70 এইটো এটা ৰেঞ্জ এটাৰ ভিতৰত গোটেই ফলাফল আহিব আৰু এইটো আমাৰ অনুকূলে অহাৰ পূৰ্ণ সম্ভাৱনা মই নিজে দেখিছোঁ। আপুনি নিৰ্বাচনৰ শেষৰ 10-15টা দিন আপোনাৰ দলে এটা জোকাৰণি তুলিবলৈ সক্ষম হ'ল, এই কথা সকলোৱে স্বীকাৰ কৰিছে। লুৰিণজ্যোতিয়ে খিলঞ্জীয়া মানুহৰ ভোট পাইছে, এই কথাটো স্বীকাৰ কৰিছে, কিন্তু বাগিচা আৰু অখিলঞ্জীয়া এইটো এটা বৰ ডাঙৰ শক্তি। গতিকে আপুনি সেই ভোটৰ পৰা কিমান অংশ আশা কৰে? মেজৰিটিটো কেতিয়াও নাহে, সেইটো ভবাই নাছিলোঁ আৰু সেইটো আমাৰ কাৰণে শূন্য আছিলে। আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া প্ৰথম আমি নিজৰ যিটো শক্তিশালী যিবোৰ এৰিয়া, ষ্ট্ৰং এৰিয়া আমি নিজে আইডেণ্টিফাই কৰিছিলোঁ, গাঁও। সেইকাৰণে প্ৰথম আমাৰ শ্লোগানটোৱে প্ৰতিখন পঞ্চায়ত আমি চুম। আমি দুটা নেৰেটিভ আৰম্ভ কৰিছিলোঁ। প্ৰথম এইবাৰ যুঁজখন, কাৰণ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত মোৰ যদি ৰাজনৈতিক তুলনা হয় তেতিয়া তেওঁক ডাঙৰ দেখা পাব। সেইকাৰণে প্ৰথম দিনাখন আপোনালোকে চাব, যিদিনাখন মোৰ নাম যেতিয়া ঘোষণা হ'ল, বিৰোধী ঐক্য মঞ্চে গুৱাহাটীত থাকি ভূপেন বৰা, অজিত ভূঞা ডাঙৰীয়া, অখিল গগৈ সকলোৱে একেলগে যেতিয়া নাম ঘোষণা কৰিলে, মই ডিব্ৰুগড়ত যিটো নেৰেটিভ কৰিছিলোঁ সেইটো আছিলে যে এইবাৰ যুঁজখন সৰ্বানন্দ সোণোৱাল বা BJPৰ লগত এইবাৰ লুৰিণজ্যোতি গগৈৰ যুঁজ নহয়, এই যুঁজখন হ'ব সৰ্বানন্দ সোণোৱাল আৰু BJPৰ লগত এইবাৰ ৰাইজৰ যুঁজ, জনতাৰ যুঁজ, জনগণৰ যুঁজ। জনগণক যি অন্যায় কৰিছে, জনগণৰ জীৱন ধাৰণত যিবোৰ মৌলিক বিষয়বোৰত ভয়াৱহ প্ৰভাৱ পেলাইছে, কৰ কাতলৰ বোজা, মূল্যৰ বৃদ্ধি, তাৰ লগত এইবাৰ BJPয়ে পোনপটীয়াকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰা জাতীয় অন্যায়বোৰৰ বিৰুদ্ধে জনতাৰ লগত পোনপটীয়াকৈ যুঁজিব লাগিব। এইটো প্ৰথম নেৰেটিভ আছিলে। আৰু দ্বিতীয়, আমি সেইকাৰণে পঞ্চায়তলৈ যাম, 145খন পঞ্চায়ত চুম। যেতিয়া আমাৰ দুটা ষ্ট্ৰেটেজি আছিলে, প্ৰথম আমি এটা দিনত আমি 5খন দুটা সমষ্টিৰ 10খন পঞ্চায়ত আমি লক্ষ্য কৰি লৈছিলোঁ। 5টা দিনত আমি
গোটেই লোকসভা সমষ্টিটো আমি কভাৰ কৰিছিলোঁ মানে আপুনি 145খন পঞ্চায়ত লক্ষ্য কৰি লৈছে 145খন পঞ্চায়ত প্ৰথম আমাৰ লক্ষ্য এটা দিনত প্ৰথম অৱস্থাত এটা বিধানসভা সমষ্টিৰ 5খন আৰু ওচৰত লাগি থকা বিধানসভা সমষ্টিৰ 5খন 10খন টোটেল 10খন পঞ্চায়ত ভিত্তিত 10খন মিটিং এনেকৈ এবাৰ এটা ৰাউণ্ড মাৰোঁতে 5টা দিনত আমাৰ গোটেই 10টা সমষ্টি কভাৰ হৈ গ'ল তাৰপিছত নেক্সট আছিলে প্ৰতিটো সমষ্টিত এটা এটা দিন আৰু সেই দিনটোত আমাৰ বাকী থকা সকলো পঞ্চায়ত ধৰক য'ত 18খন পঞ্চায়ত আমি 5খন কভাৰ কৰিলোঁ 13খন মিটিং কৰিব লাগিব কিবা কাৰণত 13খন মিটিঙৰ কাৰণে আমাৰ ধৰক দূৰত্বটো চাই মিলা নাই তেতিয়া আমি 12খন বা 11খন দুখন ওচৰা-ওচৰি পঞ্চায়ত আমি ক্লাব কৰি পিনে ওচৰা-ওচৰি কৰি আমি কৰিছিলোঁ সেই 10টা দিন 10 পাছে 15টা দিনত গোটেই পঞ্চায়ত আমাৰ মোটামুটি কভাৰ হৈ গৈছে কিন্তু আপোনাৰতো সাংগঠনিক শক্তি ইমান নহয় যে আপুনি ইমান সোনকালে ইমানবোৰ পঞ্চায়ত আপুনি কভাৰ কৰিব পাৰিব কংগ্ৰেছ দল বা অন্যান্য শক্তিয়ে আপোনাক সহায় কিমান দূৰ কৰিলে সকলো শক্তিয়ে সহায় কৰিছে আৰু শেহতীয়াকৈ যোৱা 2023 চনৰ বহাগ মাহৰ পৰা বিহুৰ পৰা আমি ডিব্ৰুগড় লোকসভাত নিৰ্বাচন খেলিম সেই লক্ষ্যলৈ আমি কাম কৰি আছিলোঁ সেইকাৰণে সংগঠনৰ ভেটি আমি কৈছিলোঁ যে বেছি নহ'লেও ন্যূনতম এজন হ'লেও বুথত মানুহ লাগিব সেইকাৰণে বুথ সমন্বয়কৰ ধাৰণাটো তেতিয়া সৃষ্টি কৰি বুথ সমন্বয়ক এগৰাকী দিবলৈ তেওঁ সমন্বয়ক পোৱাৰ লগে লগে বুথ কমিটি বনাবৰ কাৰণে প্ৰয়োজনীয় যিটো গাঁথনি সভাপতি বা সম্পাদকৰ গোটেই গাঁথনিৰ কথাটো তেওঁ হয়তো নিজে সভাপতি হৈছে বা যদি নাই হোৱা সমন্বয়ক হৈ আছে বাকী তেওঁ যিটো গাঁথনিৰ দায়িত্বটো তেওঁ নিজে লৈছে গোটেই বিষয়টো তত্ত্বাৱধান পঞ্চায়ত সমিতি বা সমষ্টি সমিতিয়ে কৰি তেনেধৰণে কাম কৰিছিলোঁ আমি তাতো এইটো নকওঁ যে এক বছৰত আমি 100% সফল হ'লোঁ আমাৰ কিন্তু 80 to 85% আমি তাত সফল হৈছোঁ গতিকে সেই ধৰণে সংগঠনৰ সম্প্ৰসাৰণ এবাৰ মানে আপুনি যোৱা বহাগৰ প্ৰায় 23ৰ বহাগৰ পৰাই আপুনি আৰম্ভ কৰিছে গোটেই প্ৰক্ৰিয়াটো গোটেই মিছনটো লুৰিণজ্যোতি গগৈ বিজেপি দলৰ ভিতৰত বহুত মতানৈক্য আছে বহু ধৰণৰ অন্তৰ্দ্বন্দ্ব আছে হয় এই ধৰণৰ অন্তৰ্দ্বন্দ্ববিলাকে আপোনাক সহায় কৰিলে নেকি নহয় সেইটো আমি নাজানো আমাৰ মূল কথাটো আমি ফ'কাছ কৰিছিলোঁ নিজৰ ষ্ট্ৰেংথটোৰ ওপৰত আমাৰ নিজৰ শক্তি প্ৰথম আমাৰ জাতীয় পৰিষদৰ শক্তি দ্বিতীয় ঐক্যবদ্ধ শক্তি আমি এনেও কৈছোঁ যে ঐক্যবদ্ধভাৱে যদিলে চক তাত আপেও টিকেট দিছিলে এইটোতো আপোনালোকে সকলোৱে জানে দিয়াৰ পাছতো কমন মানুহৰ যি মাজত সাধাৰণ মানুহৰ মাজত থকা যিটো মানে তেওঁলোকৰ এটা ধাৰণা যে সকলোৱে সন্মিলিতভাৱে লুৰিণজ্যোতি গগৈক প্ৰাৰ্থিত্ব আগবঢ়াইছে গতিকে এটা মনোবৈজ্ঞানিক এটা মানুহৰ ওপৰত এটা প্ৰভাৱ পৰিছিলেই যে ইয়াত কংগ্ৰেছ আছে ইয়াত বাওঁপন্থী দলসমূহ আছে অখিল গগৈ ডাঙৰীয়া ৰাইজৰ দল আছে গতিকে এই আমাৰ গোটেই শক্তিটো বা প্ৰাৰ্থীগৰাকীক বা সামূহিকভাৱে সত্তাটোকে তেওঁলোকে বিৰোধীৰ শক্তি বুলি তেওঁলোকে সকলোৱে গণ্য কৰি সেই ধৰণে গোটেই বস্তুটো তেনেধৰণে মানুহৰ মাইণ্ডছেটে কওক সাইকোলজিকেল যিটো এডভান্টেজ আমি পাব লাগে এইটো আমি আমাৰ পক্ষত আমি পাইছিলোঁ আৰু সেইকাৰণে সেইটোৱে আমাৰ শক্তি আছিলে আৰু তেওঁলোকৰ দ্বন্দ্ব এইবোৰ কথাৰ মাজলৈ আমি কেতিয়াও যোৱাই নাই বহুতে এইটো নেৰেটিভ দিব খুজিছিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্বানন্দ সোণোৱালক হৰুৱাবৰ কাৰণে এনেকুৱা কৰিছে এইবোৰ নেৰেটিভ দিব খুজিছিলে মই কৈছোঁ যে কিয় কৰিব গোটেই পৰিক্ৰমাটো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পৰা অতি চোকা সমালোচক অন্যতম চোকা সমালোচক মই তেওঁৰ পত্নীৰ কেলেংকাৰী পুত্ৰৰ কেলেংকাৰী সব কথা কয়লাৰ চলি থকা গোটেই তালিকা যিবোৰ তেওঁলোকে ফোন কৰি মানে সংবাদ মাধ্যমত বন্ধ কৰিবলৈ চেষ্টা কৰে নিউজবোৰ প্ৰেছ মিটবোৰ গতিকে তেওঁলোকে মোক সহায় কৰিবলৈ কিয় আহিব এইটো এটা ৰং এটা মানুহক পাৰচেপশ্যন এটা দিবৰ চেষ্টা কৰিছিলে আমি কৈছিলোঁ যে নহয় আচলতে দুয়োজনে মিলি কোনোবা এটা প্ৰতিবাদী কৈছে হয় নিষেধ কৰিবলৈ এটা এই কথাটো মোৰ আপুনি যেতিয়া নিৰ্বাচন প্ৰক্ৰিয়া চলি থকাৰ সময়ত মই আপোনাক ফ'ল' কৰিছিলোঁ তেতিয়াও আপুনি কৈছে দুইজন মিলি মোক হৰুৱাবলৈ চেষ্টা কৰিছে সেইটো বাৰু মই বুজি পালোঁ এইবাৰ নিৰ্বাচনত আপুনি সৰ্বানন্দ সোণোৱালৰ দৰে শক্তিমান প্ৰাৰ্থীৰ বিৰুদ্ধে খাৰা হৈছে এইটো আপোনাৰ জীৱনৰ দ্বিতীয়টো নিৰ্বাচন হয় ইয়াত মূল চেলেঞ্জবিলাক কেনেকুৱা ধৰণৰ আছিলে চেলেঞ্জটো বহুত বেছি চেলেঞ্জ আছিলে চাওক প্ৰত্যাহ্বানটো প্ৰথম তেওঁ এসময়ত অসমৰ মুখ্যমন্ত্ৰী এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ তেওঁলোকৰ যিটো মানে নেতৃত্বৰ যিটো ৰেংক তেওঁৰ তালিকাৰ 6 নম্বৰত আহে বুলি সকলোৱে কয় তেওঁ পৰিক্ৰমা বিভাগৰ তেওঁৰ সদস্য তেওঁলোকৰ নিৰ্বাচনী পৰিক্ৰমা হয় গতিকে তাৰ উপৰিও এটা সময়ত জাতীয় নায়ক বুলি সকলোৱে এটা সময়ত গ্ৰহণ কৰিলে যদিও এতিয়া খলনায়ক হৈছে গতিকে তাৰ উপৰিও সৰ্বানন্দ সোণোৱাল বুলি মানুহৰ এটা ছফ্ট কৰ্ণাৰ এটা আছে সকলোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁক অন্যায় কৰা বুলি ভাবি এটা তেওঁৰ প্ৰতি দুৰ্বলতা আছে গতিকে সেইকাৰণে আমি প্ৰথমৰ তাৰ উপৰিও ডিব্ৰুগড় লোকসভা সমষ্টিত আপুনি জানে যে জনগোষ্ঠীগত গাঁথনি যোৱা 21ৰ নিৰ্বাচন আৰু 19ৰ নিৰ্বাচনৰ যিটো ডাটা যিটো তথ্য যদি আপুনি বিশ্লেষণ কৰে দেখিব যে শাসকীয় পক্ষই পোৱা ভোটৰ সংখ্যাৰ লগত
বিৰোধী শিবিৰ সকলো মিলালে জাতীয় পৰিষদ কংগ্ৰেছ ৰাইজৰ দল সকলো মিলালেও 1.5 লাখ মান এটা পাৰ্থক্য থাকে যিটো মানে যোৰহাটত নহয় যোৰহাটত যদিও দুগৰাকী বিধায়ক গুচি গ'ল কিন্তু বিধায়ক নেতা গুচি গ'লে ভোটাৰ নাযায় গ'লেও 5,000 গ'লেও 10,000হে কমে কিন্তু তথাপিও 50,000 মান ডিফাৰেঞ্চ বিৰোধী শক্তিৰ ওচৰত বেছিকৈ আছিলে ভোটটো গতিকে তাত বেছি প্ৰত্যাহ্বানপূৰ্ণ আৰু আমি আৰম্ভণিতে আমি কেতিয়াও এনেকুৱা ধৰণৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াৰ প্ৰাৰ্থী হ'ব এই কথাটো ভবা নাছিলোঁ এইটো সঁচা কথা এইটো অনস্বীকাৰ্য যে ইয়াত তেলী ডাঙৰীয়া হ'ব কাৰণ তেওঁ বহু দিনৰ পৰা বিজেপিত লাগি আছে এগৰাকী গুৰুত্বপূৰ্ণ মন্ত্ৰী চাহ জনগোষ্ঠীৰ এগৰাকী নেতা সেইটো ভাবিয়ে আমি থিয়ৰিটিকেলি হাইপথেটিকেলি এটা কথা ভাবি ল'ব লাগিব যে প্ৰাৰ্থী এগৰাকী হ'ব ষ্ট্ৰেটেজি এনেকুৱা সৰ্বানন্দ সোণোৱাল যেতিয়া হ'ল হঠাৎ ষ্ট্ৰেটেজিটো সলাব লগা হৈছে ধৰক আৰু আমি এটা মানে ডাঙৰ এটা শিল পৰাৰ লগে লগে মাটিত পৰাৰ লগে লগে শব্দ বহু দেৰিলৈকে চলি থাকে এইটোৱে আমাক দলৰ নেতা কৰ্মকৰ্তাক হয় অকণমান ধৰণৰ স্তম্ভিত হৈ গৈছে 3 দিন 5 দিন এসপ্তাহ ধৰক মানুহবোৰৰ মুভমেণ্ট কমি গৈছে আমাৰ যিটো একদম উদ্যমেৰে উৎসাহেৰে কৰি থকা কামটো হঠাৎ স্থবিৰ হৈ গ'ল আৰু আমাৰ দলৰ মাজতো এইটো মানে অকণমান ধৰক এটা ডেমক্ৰেটিক অৰ্গেনাইজেশ্যন হিচাপে এটা থাকিবই ডিবেট যে ইয়াত নকৰাই ভাল হ'ব নেকি ৰিস্ক লোৱাটো ভাল নহ'ব তেতিয়া এই কথা বতৰাবোৰ হোৱাৰ লগে লগে আপুনি ঠিকে কৈছে বহুত প্ৰত্যাহ্বান নিজৰ মাজতো দলটোৰ মাজত এইটো আকৌ মই জাষ্টিফাই কৰিব লগা হৈছে মই প্ৰতিটো সমষ্টিলৈ যাব লগা হৈছে দিনে 2খন বা 3খন সমষ্টিলৈ গৈ সকলো নেতাৰ লগত কৰ্মকৰ্তাত কথা পাতি মই বুজাব লগা হৈছে যে কিয় ইয়াত খেলিব লাগিব এই কথা আমি পূৰা বুজাইছোঁ যে কৈছোঁ যে আজি আমি এইটো কৈতো লাভ নাই যে আমি লখিমপুৰত গ'লে আমি জিকিম জিকাৰ চাৰ্টেনিটি কোনো পলিটিকেল গোটেই ব্যৱস্থাটোতে ৰাজনৈতিক ব্যৱস্থাত সেইটো নাথাকে কিন্তু আমি যদি দুটা মোৰ আজিৰ দিনত মোৰ ইউএছপিটো কি এগৰাকীও বিধায়ক নাই এগৰাকীও সাংসদ নাই ইউএছপিটো হ'ল যুঁজি আছে এই ল'ৰাটোৱে যুঁজি আছে এই দলটোৱে যুঁজি আছে জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে মই যদি পলৰীয়া হৈ যাওঁ মই যদি পৃষ্ঠভংগ দিওঁ যুদ্ধক্ষেত্ৰ এৰি পলাওঁ তেতিয়াহ'লে মোৰ যিটো মূল ইউএছপি এইটোৱে নাইকিয়া হ'ব যদি কিবা কাৰণত যুঁজ কৰি মই সৰ্বানন্দ সোণোৱালৰ লগত জিকিলোঁ তেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত মই স্বীকৃতি পালোঁ আৰু যদি মই কিবা কাৰণত হাৰিলেও দেশৰ এগৰাকী ডাঙৰ নেতাৰ লগত যুদ্ধ কৰি হাৰিছোঁ মই যদি প্ৰধান বৰুৱাৰ লগত হাৰিলোঁ মই যদি বেলেগ ক'ৰবাত গৈ শিৱসাগৰ তপন গগৈৰ লগত মই হাৰিলোঁ যোৰহাটত এইটো এটা কাউণ্টেবল কথা নহয় এটাটো মোৰ প্ৰথম ইউএছপিটো গ'ল মোৰ যিটো মোৰ কেপিটেল যে যুঁজি আছে ল'ৰাটোৱে কিবা এটা আজি নহয় কাইলৈ হ'ব সততাৰে যুঁজিছে আজিলৈকে কিছুমান সৰু সুৰা কথা ধৰক আহে কিছুমান কথা নিজৰ ব্যক্তিত্বটো মানে ম্লান কৰিবৰ কাৰণে বা আঁচুৰ পেলাবলৈ বিভিন্ন ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ থাকে কিন্তু সময়ে প্ৰমাণ কৰিছে যে নহয় সততাৰে যুঁজিছে নিষ্ঠাৰে যুঁজিছে আদৰ্শ পৰিত্যাগ কৰা নাই 855 জন শ্বহীদক হত্যা কৰা দলটোৰ লগত থকাৰ পাছতো নিজৰ দৃষ্টিভংগী এটা মই দিবলৈ চেষ্টা কৰিছোঁ এইটো কাৰণেই মই যুঁজিছোঁ সময়ৰ আহ্বান দেশৰ গণতন্ত্ৰ সংবিধান বচাব লাগে গতিকে সেইকাৰণে সেই কথাটো আমাৰ কাৰণে বৰ প্ৰত্যাহ্বানপূৰ্ণ আছিল যেতিয়া সোণোৱাল ডাঙৰীয়াৰ নাম উচ্চাৰণ হ'ল তেতিয়া লগে লগে এটা কম্পন এটা আহিল ডাঙৰ ভূমিকম্প আহিল লুৰিণজ্যোতি গগৈ আপুনি কৈছে 30,000ৰ পৰা 70,000 পাৰ্থক্যত আপুনি জিকিব মই আশা কৰিছোঁ আপুনি জিকিব আপোনালৈ শুভেচ্ছা জনালোঁ 4 জুনত সকলো ওলাই যাব কিন্তু 4 জুনৰ পূৰ্বেই যিহেতু এইটো ৰাজনীতি গতিকে ইয়াত আমি কিছুমান কথা প্ৰক্ষেপ কৰিবই পাৰোঁ নিশ্চয় বহুতে কৈছে যে যোৰহাট আৰু ডিব্ৰুগড়ৰ যিটো নিৰ্বাচনী পৰিস্থিতি এই নিৰ্বাচনী পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত 26ৰ নিৰ্বাচনত এটা ব্যাপক ধৰণৰ প্ৰভাৱ ই পেলাবলৈ সক্ষম হ'ব আপুনি কি ধৰণে ভাবিছে মই নিশ্চিতভাৱে এইটো কথা ভাবোঁ এটা আধাৰ এটা তৈয়াৰ হৈছে 26ৰ নিৰ্বাচনৰ আৰু সাধাৰণ জনগণৰ যিটো তেওঁলোকৰ প্ৰতিষ্ঠান বিৰোধী চিন্তাটোৰ যিটো শক্তি এই দুয়োটাৰে উমান আমি সকলোৱে দেখিবলৈ পাইছোঁ আপোনালোকেও খুব নিৰ্মূলভাৱে বিশ্লেষণ কৰিছে বিশেষকৈ এইবাৰ সাইলেন্ট ভোটাৰৰ সংখ্যা বহুত বেছি আৰু ভোট দি আহি ক'বলৈ মানুহে বেয়া পোৱা নাই যে আমি জাহাজত দি আহিছোঁ আমি গোটেই পৰিয়ালে লুৰিণ গগৈক দিছোঁ যে হিন্দীভাষী মানুহবোৰে কয় যে এবাৰ কিন্তু লুৰিণ ক্ৰান্তি হোৱাৰ সম্ভাৱনা আছে এই যিটো কথা এইটো এটা মানে চাৰিওফালে আপুনি কথা পাতিলে পাব আনকালে ক'বলৈ খুব বেয়া পায় হেজিটেট কৰে এতিয়া কিন্তু সেই পৰিৱেশটো নাই তাৰমানে মানুহৰ মাজলৈ আগত আমি যিটো ভাবি আছিলোঁ যে মহাপ্ৰতাপী শক্তিৰ আগত কোনো একো নকৰে কোনো কাৰণত নোৱাৰিমেই নেকি এভাৰেজ সময় এটা পৰ্বত আমি আৰোহণ কৰিব নোৱাৰিম নেকি টকা পইচা অৰ্থ সৰ্বোচ্চ ৰাজনীতি সৰ্বানন্দ সোণোৱাল হিচাপে কওক বিজেপি হিচাপে কওক কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কওক তাৰ লগত যুঁজাৰ যিটো কথা বতৰা সেইটোৱে কিন্তু মানুহে এইটো বুজাই দিলে যে এইবাৰ যে নহয় মই সুধিব খুজিছোঁ যে এইবাৰৰ নিৰ্বাচনী পৰিস্থিতিয়ে 26ৰ নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰিব আৰু তাৰ কাৰণে ৰূপৰেখাটো ইতিমধ্যে তৈয়াৰ হৈছে বুলি আপুনি ভাবে নেকি মই নিশ্চয় ভাবোঁ কাৰণ সেইটো আধাৰ ৰূপৰেখা এটা তৈয়াৰ হৈছে আধাৰ তৈয়াৰ হৈছে
আৰু মানে যিবোৰ কথা বতৰা মানে বিশেষকৈ গোটেই জনগোষ্ঠীগত ৰাজনৈতিক এটা যিটো এটা মাইক্ৰ' লেভেল যিটো পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্ট তাত মই দেখিছোঁ যে এই যিবোৰ এইবোৰ ফেক্টৰে ক্ৰিয়া কৰিছে মানে এইবোৰ অ'পেন আপ হৈ আছে আমি খালি কামটো কৰিব লাগে আৰু মানুহবোৰ সেইধৰণে আহিছে আমি ছেফ কেনেকৈ দিম আৰু পৰৱৰ্তী দিনসমূহত আমি ষ্ট্ৰেটেজি কেনেকৈ আমি সকলোৱে বনাম ৰণকৌশলটো কেনেধৰণে আমি গঢ়ি তুলিম তাৰ ওপৰত 26 নিৰ্ভৰ কৰিব আপুনি কোৱাৰ দৰে আধাৰটো একদম হৈ গৈছে পৰিৱেশ পৰিস্থিতি একদম পূৰা আছে কিন্তু 4 জুন 2024 আৰু 4 মে 2026 মাজত 2 বছৰৰ পাৰ্থক্য নিশ্চয় এই 2টা বছৰ আপুনি নিৰ্বাচনৰ সময়ত বিশেষ কাৰণত ডিব্ৰুগড়ত আপুনি জোকাৰণি তুলিলে বিশেষ কাৰণত গৌৰৱ গগৈ যোৰহাটত এটা ডাঙৰ ব্যক্তিত্ব হৈ পৰিল বা গুৱাহাটীত অলৰেডি ব্যক্তিত্ব আছিলে গতিকে তেওঁ এটা নতুন সমষ্টি তাত তেওঁ সাংঘাতিক ধৰণৰ প্ৰতিদ্বন্দ্বী হৈ পৰিল গুৱাহাটীত মীৰা বৰঠাকুৰ এগৰাকী শক্তিশালী প্ৰতিদ্বন্দ্বী হৈ পৰিল এই গোটেই ঘটনাক্ৰম 2024 4 জুনতেই শেষ ইয়াৰ পিছত 2 বছৰ আপুনি যাব লাগিব একে পৰিস্থিতি নাথাকে কিন্তু লুৰিণ গগৈ সেইটো আপুনি ঠিকেই কৈছে গোটেই কথাবোৰ সদায় সময় নিৰ্ভৰ আপেক্ষিক যিটো কথা কিন্তু আমি ধাৰাবাহিকতাটো ধৰি ৰখাটো আমাৰ দায়িত্ব মই এটা আপুনি যদি সুযোগ দিয়ে এটা কথা মোৰ যিটো অবজাৰভেশ্যন মোৰ যিটো মানে গোটেই পৰিস্থিতিটো চাই মই যিটো বিশ্লেষণ কৰি পাইছোঁ এইবাৰ কিন্তু গুণগত ৰাজনীতি এটা পৰিৱেশ আহিছে সেইকাৰণে বাৰে বাৰে আপুনি মীৰা বৰঠাকুৰৰ কথা কৈছে যদিও তেওঁ কংগ্ৰেছ বা আমাৰ মিত্ৰজোঁটৰ বা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী আপুনি চাব যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়াৰ ব্যক্তিত্ব তেওঁৰ পাৰদৰ্শিতা লোকসভাত আৰু তাৰ লগে লগে এজ এ নেতা হিচাপে তেওঁৰ যিটো শেহতীয়া তেওঁৰ যিটো পাৰফৰ্মেঞ্চ এইটোৱে এটা সাংঘাতিক প্ৰভাৱ পেলাইছে আৰু মানুহো কোৱালিটি পলিটিক্সৰ পিছে গৈছে সেইটোৱে জিকাই নে নিজিকাই এইটো বেলেগ কথা গুণগত ৰাজনীতিৰ এটা পৰিৱেশ আহিছে সেই যিটো আৱেগ গুণগত ৰাজনীতিৰ আৱেগে গৌৰৱ গগৈক জিকাব নিজিকাই 4 তাৰিখে হ'ব মীৰা বৰঠাকুৰক জিকাব নিজিকাই তাৰ উপৰিও বাকীকেইটা যিকেইটা সমষ্টিৰ নাম আমি সঘনে আলোচনা কৰিছোঁ নগাঁও প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ধুবুৰী ৰকিবুল হুছেইন ডাঙৰীয়া কৰিমগঞ্জ হাফিজ ৰছিদ আহমেদ চৌধুৰী গতিকে এইসকলৰ নাম যেতিয়া সঘনে উচ্চাৰিত হৈছে গুণগত ৰাজনীতি এটা পৰিৱেশ অহা আমি এটা দেখিছোঁ উমান পাইছোঁ যিটো আমি থিয়ৰিটিকেলি টিভিৰ আগতে কৈ আছিলোঁ এইবাৰ কিন্তু কাৰ্যত মানুহৰ মাজলৈ এইটো বস্তু আহিছে আৰু ধনবলৰ ৰাজনীতিৰ আগত মানে জনতাৰ শক্তিৰ আগত ধনবলৰ ৰাজনীতি যে নীতিকে এইটো কথাও লাহে লাহে প্ৰমাণ হোৱাৰ পৰিৱেশ আহিছে বহুত ধন্যবাদ লুৰিণজ্যোতি গগৈ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত লুৰিণজ্যোতি গগৈ আপুনি কোৱালিটি পলিটিক্সৰ কথা কৈছিলে আৰু এইবাৰ নিৰ্বাচনত আপুনি তাৰ প্ৰতিফলন দেখিছোঁ বুলি কৈছে কিন্তু আপুনি যি এলায়েন্সত থাকিল আপুনি যিটো মিত্ৰজোঁটত আছিল আপোনালোকৰ দল এই মিত্ৰজোঁটৰ প্ৰধান দল আছিলে কংগ্ৰেছ দল এটা ৰাষ্ট্ৰীয় বৃহৎ দল আটাইতকৈ পুৰণি দল এই দলটোৰ নেতৃত্বই 2024 এই নিৰ্বাচনটো অত্যন্ত কেজুৱেলি নিৰ্বাচনত অৱতীৰ্ণ হ'ল বুলি মোৰ ধাৰণা আৰু বহুতৰ মাজত চৰ্চা হৈছে বৰপেটা শোণিতপুৰ লখিমপুৰ শিলচৰ এই যিবিলাক সমষ্টি এই সমষ্টি কলিয়াবৰ মানে আজিকালি কাজিৰঙা এই সমষ্টিবিলাকত কংগ্ৰেছে প্ৰাৰ্থী দিলে কিন্তু তাত তেওঁলোকৰ যে প্ৰাৰ্থী আছিল এই কথা তেওঁলোকে পাহৰিয়ে থাকিলে এতিয়া ভোটৰ কাউণ্টত 4 জুনৰ দিনাখনহে তেওঁলোকৰ মনত পৰিব যে এইবোৰ সমষ্টিটো আমাৰ প্ৰাৰ্থী আছিল আপুনি কি কয় গোটেই বিষয়টোত মই এটা আগৰ পৰাই মই বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক কিন্তু আৰু আমি অকণমান ভালকৈ প্ৰপাৰ মেনেজমেণ্ট কৰিব পাৰিলোঁ হ'লে এইটো আছিলে অৱকাশ আছিলে বিশেষকৈ প্ৰাৰ্থিত্ব চিলেকশ্যন আৰু বিশেষকৈ 2টা সমষ্টি এটা বৰপেটা আৰু ডিফু তাত আমি অকণমান যদি গোটেই কথাটো আমি ঠিক ঠাক কৰি ল'ব পাৰিলোঁ হয় নিশ্চয় ফলাফল ভাল আহিলে হ'লে কাৰণ পৰিৱেশ অনুকূলে আছিলে সমগ্ৰ অসমৰ পৰিৱেশ অনুকূলে মই এদিনৰ কাৰণে মই যিটো ওদালগুৰি মঙলদৈ আজিকালি নতুন সমষ্টি হৈছে আগৰ পুৰণা মঙলদৈ সমষ্টিটো সেই সমষ্টিটোতো কিন্তু পূৰ্ণ সম্ভাৱনা আছিল কিন্তু সেইটোত আমি যেনেধৰণে কৰিব লাগিছিলে কাৰণ কংগ্ৰেছৰ প্ৰাৰ্থী চিলেকশ্যনটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু সেই গোটেই কথাটো চাই আচলতে এই পৰিৱেশ আহিব বুলি আচলতে কোনো গমো পোৱা নাছিলে কিন্তু আচলতে এবাৰ গোটেইকেইটাতে প্ৰায় মানে ধৰক 80% সমষ্টিত পূৰা যুঁজ দিব পৰা এটা পৰিৱেশ আছিলে সেই ক্ষেত্ৰত অকণমান বিফলতা আমাৰ চকুত পৰে আমি নোৱাৰিলোঁ কৰিব
গতিকে মই যিহেতু মঞ্চৰ সভাপতি সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ ময়ো বিফলতাটো মই গাত পাতি লৈছোঁ তো চেষ্টা অৱশ্যে মোৰ ফালৰ পৰা মই নকৰা নহয় কিন্তু এই কথাটো আপুনি কোৱাটো হয় যে অকণমান তেনেকুৱা ধৰণৰ প্ৰতিফলন এটা আমাৰ যিটো ৰণকৌশল শক্তিশালীভাৱে কৰাৰ ক্ষেত্ৰত যিটো এটা শক্তিশালী ভূমিকা লাগিছিলে আমি ক'ৰবাত অকণমান নহয় ক'ৰবাত অলপ বিফল হৈছোঁ এইটো অকণমান আমি নিৰ্মূল বিশ্লেষণ কৰিবই লাগিব কিছুমান কথা এতিয়া জনগোষ্ঠীগত এডজাষ্টমেণ্টৰ কাৰণেও কিছুমান সিদ্ধান্ত হয়তো ল'ব লগা হৈছে কিন্তু তথাপিও তাৰ মাজতো আমি এটা ভাল ৰাস্তা এটা শক্তিশালী মাজৰ ৰাস্তা হ'লেও এটা শক্তিশালী ৰাস্তা উলিয়াবলৈ আমি চেষ্টা কৰিব পাৰিব লাগিছিল তাত অকণমান বিফল হৈছোঁ দৰ্শকসকলে আপোনাৰ পৰা জানিব বিচাৰিব আৰু এটা কথা সেইটো হ'ল আপোনালোকে কৈছে যে 4 জুনৰ পিছত আঞ্চলিক শক্তি একত্ৰীকৰণ হ'ব আৰু আপোনালোকে যেতিয়া আপোনালোক মানে মই কৈছোঁ অখিল গগৈ আৰু লুৰিণ গগৈ এতিয়া আপোনালোকে আঞ্চলিক শক্তি একত্ৰীকৰণৰ কথা কৈছে অৰ্থাৎ ৰাইজৰ দল আৰু জাতীয় পৰিষদ একেলগ হোৱাটো নিশ্চিত মই জানিব বিচাৰিম এই দুয়োটা দল সামিল হ'ব নে একেখন মঞ্চত অৱতীৰ্ণ হ'ব নাই একেখন মঞ্চত হোৱাৰ কথাটোৱেই আচলতে আমি আলোচনা কৰি আছোঁ সামিলকৰণৰ কথা এতিয়াও ভবা নাই কাৰণ সামিলকৰণৰ কথাটো ইমান ইয়াৰ লগত বহুত কথা জড়িত হৈ থাকিব আদৰ্শগত কথা বাকী আন বহু কথা এটা সামিল হ'বলৈ হ'লে এটা বহুত দীঘলীয়া প্ৰক্ৰিয়া বিভিন্ন কথা বতৰা আৰু এইটো হঠাৎ কোনোবাই কৈ দিব পৰা বিষয় নহয় এতিয়া সদ্যহতে মানে দুয়োটা দল এখন মঞ্চত অহাৰ কথাটো আমি গোটেই আঞ্চলিক দলবোৰক আমি এখন মঞ্চলৈ আনিবলৈ চেষ্টা কৰিছোঁ যিবোৰ বিজেপিৰ লগত আছে তেওঁলোকক কথা কোৱা নাই কিন্তু পৰৱৰ্তী দিনত গতি প্ৰকৃতি সলনি হ'ব ধৰক তেওঁলোকৰ পলিটিকেল কম্পালচন আজি BPF UPPL থাকিব পাৰে কিন্তু আল্টিমেটলি তেওঁলোক আঞ্চলিক শক্তি গণশক্তিৰো এটা সময়ত শক্তি আৰু অস্তিত্ব অতি শক্তিশালী আছিল তেওঁলোকৰ পৰৱৰ্তী দিনত কি ৰণকৌশল হ'ব সেইটো এটা খোলা ৰাখি আমি এটা মঞ্চ এখন কৰিব লাগিব যেনেকৈ সফলতা আহিলে যেনেকৈ মিজোৰামত ZPM আৰু এইটো আমি এই গোটেই ধাৰণাটো অৱশ্যে আমাৰ অজিত কুমাৰ ভূঞা ডাঙৰীয়াও সিদিনাখন যেতিয়া মিটিং হৈছিলে কৈছে ময়ো সমৰ্থন কৈছোঁ যে যিটো আটাইতকৈ বেছি গণতান্ত্ৰিক আটাইতকৈ বেছি বিজ্ঞানসন্মত আৰু যিটো কৰিলে সকলোৰে মান মৰ্যাদা সকলোৰে আদৰ্শ সন্মান ৰয় সেই কামটো আমি কৰিব লাগিব কাৰণ আমি সকলোৱে আঞ্চলিকতাবাদৰ ভিত্তিটোৱে কি বিকেন্দ্ৰীকৰণ আমি বিকেন্দ্ৰীভূত চিন্তাটোক আমি সকলোৱে সন্মান জনাই উল্টাকৈ যদি আমি কেন্দ্ৰীভূত কথা এটা কওঁ তেতিয়াতো আমি কথাটো শুদ্ধ নহ'ব গতিকে আমি ভৱিষ্যতৰ দিনত সময়ৰ লগত কথাটো যি হয় হ'ব এটা সময়ত স্বাভাৱিক গতিৰে গৈ থাকিলে কেতিয়াবা এনেকুৱা ঘটনা হ'বও পাৰে যে সামিলকৰণ হৈ যাব পাৰে এইটো আচৰিত কথা নহয় তেনেকুৱা হৈছে এনেকুৱা ইতিহাসত নথকাও কথাও নহয় কিন্তু আজিৰ দিনত সময়ৰ যিটো আহ্বান এতিয়া ডিব্ৰুগড়তে সোণোৱাল কছাৰী গণমঞ্চ তেওঁলোক নতুন দল তেওঁলোকৰ লক্ষ্য তেওঁলোকৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন তেওঁলোকক আপুনি মই যদি কওঁ যে তোমালোক সৰু দল তোমালোক আহি সামিল হোৱা সেইটো কিমান সমীচীন তেওঁলোকে সেইটো মানি নল'ব পাৰে গতিকে এই কথা বতৰাবোৰ মই সেইকাৰণে যুক্তিৰে গোটেই কথাবোৰ বিশ্লেষণ হ'বলৈও সামিলকৰণৰ কথাটো অখিল গগৈ ডাঙৰীয়াই কৈ আছে কিন্তু আমি আমাৰ ফালৰ পৰা স্থিতি স্পষ্ট কৰিছোঁ যে আমি সকলো একেলগে মিলি এখন মঞ্চ কৰিব খুজিছোঁ কাৰণ এটা ষড়যন্ত্ৰ বহুদিনৰ পৰা চলাই আছে শাসকীয় পক্ষই কওক ষড়যন্ত্ৰকাৰী কওক 3G 2G তাৰমানে এটা সংকীৰ্ণ ৰাজনৈতিক গণ্ডিলে ঠেলি দি জাতীয়তাবাদটো নষ্ট কৰা বা অসমৰ যিটো বিৰোধী ৰাজনৈতিক শক্তিৰ যিটো উত্থান এই বাটটো নষ্ট কৰিবলৈ এটা অহৰহ ষড়যন্ত্ৰ চলি আছে